নমস্কাৰ সকলোলৈ মই গায়ত্ৰী ডিলাইটফুল এক্সেছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজি মোৰ লগত আছে দীপালী বাইদেউ বাইদেউ এগৰাকী এক্সেছ বাৰ প্ৰেক্টিচনাৰে হয় বাইদেউৱে আজি জনাব বাইদেউৱে এক্সেছ বাৰ কিয় শিকিলে এক্সেছ বাৰ শিকাৰ পিছত বাইদেউৰ কি পৰিৱৰ্তন আহিল বাইদেউৱে আজি সকলোবোৰ কথা আমাক জনাব বাইদেউ আপুনি কওকচোন আপোনাৰ এক্সেছ বাৰৰ অভিজ্ঞতাবোৰ মই দীপালী মহন্ত মই আসলে 2021ত অৱসৰ গ্ৰহণ কৰিছিলোঁ বিষয় শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত মোৰ ঠিকেই চলি আছিলে মই নিজকে নিজৰ কামবিলাকত নিয়োজিত কৰিছিলোঁ তো লাহে লাহে মোৰ ক'ব নোৱাৰোঁ কি কাৰণে মোৰ মনত অলপ হতাশা ভাৱ আহিলে কি হ'ব মই এনেকুৱা লাগিল মই যেন জীৱনত একোৱেই কৰিব পৰা নাই একোৱেই কৰিব নোৱাৰিলোঁ এটা কথা ঠিক যে মই 35 বছৰীয়া বিষয় শিক্ষক কৰি থাকোঁতে মই ছাত্ৰ ছাত্ৰীক যথেষ্ট ভাল শিক্ষাই দিছিলোঁ বাৰু কাৰণ সেইখিনি ফিডবেক মই ছাত্ৰ ছাত্ৰীৰ পৰা পাইছোঁ কিন্তু তথাপিতো এতিয়া মনত এনেকুৱা লাগে মই মানুহ হিচাপে জন্ম হৈ কি কৰিলোঁনো একোৱেই কৰিব নোৱাৰিলোঁ জীৱনত ভাল কাম কৰিব নোৱাৰিলোঁ নেকি মাজে মাজে সেই হতাশা ভাৱটোৱে মোৰ মনত অকণমান ক্ৰিয়া কৰে কেতিয়াবা ৰাতি অকণমান কম টোপনিও যায় ল'ৰা ছোৱালীও ডাঙৰ হৈছে তথাপিও মই এদিন উৰ্মি মহন্তক ফোন কৰিলোঁ মোৰে সম্পৰ্কীয় তাই মোৰ বোৱাৰী উৰ্মি মই জানো যে উৰ্মি মহন্ত আছিলে ৰেকি কিবা কিবি কৰি থাকে মই ফোন কৰোঁতে তেওঁ ক'লে বৌ কি হ'ল মই কৈছোঁ উৰ্মি মোৰ অকণমান মনলৈ দেখোন কিবা হতাশা ভাৱ আহিছে কিবা এটা কৰিবলৈ মন গৈছে মোৰ তাই কৈছে আপুনি কি কৰিব নাজানো মই কি কৰোঁ কৈছে বৌ তেতিয়াহ'লে আপুনি এটা কাম কৰক আপুনি অকণ ব্যস্তও থাকিব পাৰিব মনটোও ভাল লাগিব এটা ভাল বস্তুৰ কথা মই আপোনাক কওঁ কাইলৈ মই দুগৰাকীক এছ বাৰ দিম আপুনি আহকচোন কাইলৈ তেতিয়ালৈকে এছ বাৰ কি কথা কি বাৰ্তা মই একোৱেই নাজানিছিলোঁ তাৰপিছত মই বাৰু দেখা যাওকচোন বুলিয়ে গ'লোঁ গৈ যেতিয়া উৰ্মিৰ ওচৰত মই সেই এছ বাৰৰ প্ৰশিক্ষণটো ল'লোঁ দিনটো গুচি গ'ল দিনটোৰ ভিতৰত ৰাতি 8:30 9টা মানতহে আহি মই ঘৰত সোমাইছোঁ মোৰ মনটো ইমানেই ভাল লাগিলে মনটো ইমানেই ফ্ৰেছ মানে মুকলি লাগিলে কিয় ক'ব নোৱাৰোঁ গাটো ভাল লাগিলে মনটো ভাল লাগিলে তেতিয়া মই এছ বাৰৰ বিষয়ে বহুতখিনিয়ে জানিলোঁ লাহে লাহে উৰ্মিয়ে মোক ক'লে বৌ আপুনি কাৰোবাক এই এছ বাৰটো দিবলৈ লওক তেতিয়া আপোনাৰো কাৰণেও ভাল আৰু যাক দিব তেওঁৰ কাৰণে ভাল মই সেইকাৰণে প্ৰথমতে মোৰ গৃহস্থক দিলোঁ মোৰ ছোৱালীক দিলোঁ মোৰ ওচৰ চুবুৰীয়া গায়ত্ৰীক দিলোঁ তাৰপিছত মোৰ ল'ৰাক দিলোঁ তাৰপৰা মই গৃহস্থ আৰু ছোৱালীৰ পৰা তেনেকৈ ফিডবেক একো নাপালোঁ তেওঁলোকে ঠিকেই আছিল কিন্তু গায়ত্ৰীৰ পৰা মই যিখিনি শুনিলোঁ গায়ত্ৰীয়ে যথেষ্ট ভাল পালে তাই ক'লে মই ইমানেই ভাল পাইছোঁ ইমানেই মোৰ মানে মনটো গাটো ইমানেই ভাল লাগিছে এনেকৈ যেতিয়া ক'লে মোৰ খুব ভাল লাগিলে তাতোকৈ ডাঙৰ কথা মোৰ পুত্ৰ দেবু সি গৱেষণা কৰি আছে তাৰ শেষ পৰ্যায় পাইছেহি সি ইমানেই এলেহুৱা আছিল যে তাৰ কাম কাজত লাহে লাহে মন নোহোৱা হৈছিলে কি কাৰণে নাজানো মই তাক এছ বাৰটো দিয়াৰ পিছত সি ক'লে মা ক'ব নোৱাৰোঁ কি কাৰণে মোৰ কাম কৰিবলৈ মন গৈছে সি যথেষ্ট লিখা মেলা কৰিবলৈ আৰম্ভ কৰিলে প্ৰজেক্টৰ কাৰণে দূৰ দূৰণিলৈ যাবলৈও মন কৰিলে সেই কামখিনি দেখি মোৰ খুব ভাল লাগিলে সি ক'লে মই এছ বাৰৰে কামাল নেকি বাৰু মই বোলো জানো তোৰ মুখত এই কথাটো শুনি মোৰ ইমান ভাল লাগিছে কাৰণ তাৰ আগলৈকে বুলি নহয় সি এনেও মানে ধাৰ্মিক নহয় ল'ৰাটো বা এই জ্যোতিষ শাস্ত্ৰ বা অইন কিবা কিবি কথাই এই কোনো কথাই সি বিশ্বাস নকৰিছিলে একো বিশ্বাস নকৰিছিলে চব কথাতে কয় মা এইবিলাক বিশ্বাস কৰি তুমি কি পাবা কাৰণ হাত দুখনৰহে কামাল হাতখনে যদি তুমি কিবা এটা কৰিব পাৰিছা তেতিয়াহে তুমি আগবাঢ়ি যাবা যিকোনো কথা হ'লে ঠিকে কৈছে আমি নিজে কৰ্ম কৰিলেহে আমি তাৰ ফলটো পাম সি তেনেকৈ ক'লে তাৰপিছত তাৰ কাম দেখি মোৰ ইমান ভাল লাগিলে আৰু তাৰ মুখত সেই কথাটো শুনি যিটো ল'ৰাই এইবিলাক কথা একদম গুৰুত্ব নিদিয়ে তাৰ মুখত এই কথাখিনি শুনি মোৰ ইমান ভাল লাগিল এতিয়া সি আহি শেষ পৰ্যায় পাইছে সি 2 এদিনতে সঠিক সিদ্ধান্তবোৰ ল'ব পাৰিছে এতিয়া এলেহুৱা ময়ো আছিলোঁ দেই এলেহুৱা বাইদেউ যিষাৰ কথা ক'লে তেওঁৰ পুত্ৰৰ এলেহুৱা বুলি এলেহুৱা মই বহুত এলেহুৱা আছিলোঁ মই একো কৰিব ইচ্ছা নাযায় কিন্তু বাৰ্ছ লোৱাৰ পিছত মই ইমানেই মানুহজনী এক্টিভ হৈ গ'লোঁ ন সেই এলাহ ভাৱটো এতিয়া নাহে মানে গায়ত্ৰীৰ পৰিৱৰ্তন বাইদেৱে দেখিছে বাইদেউৰ মোৰ ওচৰ চুবুৰীয়া হয়
মানে খিৰিকীখন খুলিলে বাইদেউক মই দেখোঁ মানে মই বেছিকৈ ক'বলৈ যোৱা নাই গায়ত্ৰীৰ পৰিৱৰ্তন দেখি মই আচৰিত হৈছোঁ আৰু মোৰ পুত্ৰৰো পৰিৱৰ্তনটো দেখি মই আচৰিত হৈছোঁ সেইকাৰণে মোৰ ভাল লাগিলে মানে যি নহওক এই এছ বাৰে যে এওঁলোকক বা কাৰোবাৰ জীৱনলৈ মানুহৰ জীৱনলৈ বহুত পৰিৱৰ্তন এটা আনিছে মোৰ সেইকাৰণে ভাল লাগিছে আৰু ময়ো নিজেও গম পাইছোঁ যে মোৰ যথেষ্ট খং আছিলে হয়তো বয়স হোৱাৰ কাৰণে খং হৈছে বা মই অন্য কথাত ব্যস্ত নাই মই যোগা কৰোঁ যোগাটোও মোক কিন্তু বাইদেউ দেখিলে নালাগে বাইদেউৰ খং আছে বুলি বাইদেউ হাঁহিয়ে থাকে মানে মোৰো কোনো নক'ব বাইদেউৰ যে জীৱনত ইমান টেনচন আছে মই আজিহে বাইদেউৰ কথাবোৰ শুনি কেনে গম পাইছোঁ যে বাইদেউৰ কিমান টেনচন আছে এনেকুৱা মানুহ নাই যাৰ নেকি জীৱনত মানে বাইদেউ আমাৰ লগত বেলেগ কিন্তু মনে মনে বহুত কিবা কিবি টেনচন লৈ থাকে আজি বাইদেউ সকলোবোৰ কথা মোক কৈছে সকলোৱে খং কৰে যে মই অকণমান কথা বেছি ভাবোঁ বেছি টেনচন লওঁ সেইকাৰণে মই সেইটো ময়ো আছিলোঁ সৰু সৰু কথাতে মই বেছি চিন্তা কিন্তু মোৰ খংটো কমাৰ কাৰণে মোৰ ভাল লাগিছে আৰু মই ভাবিছোঁ আৰু যদি মই খংটো কমিছে কাৰণে আমি হাঁহি থাকিব পাৰিছোঁ মানুহৰ খং ৰাগবোৰ কেতিয়া হয় যেতিয়া বেছি খং ৰাগ হৈ যায় আমি সুখ কি বস্তু পাহৰি যাওঁ ন মানে ক'তো কাম কৰিবলৈ মন নাযায় এনি টাইম মাথাটো গৰম হৈ থাকে খং ৰাগবোৰ বেছিকৈ কৰিলে মন চনবোৰো ভাল লাগি নাথাকে গায়ত্ৰী এতিয়া ইমানেই উচ্চল মই ক'ম মানে এটা শব্দত যে তাই যিকোনো কাম কৰিবলৈ এতিয়া সাজু আৰু কৰে তাই মই মানে ৰেডিয়ে থাকোঁ আৰু মানে আগতে গায়ত্ৰীৰ মুখত আজিকালি মানে মই দৌৰিয়ে ফুৰো আৰু মানে বাইদেৱে মোক দেখিয়ে থাকে মই মানে আমি দুগৰাকীয়ে বাৰশ্বপ কৰি থাকোঁ কিন্তু বাইদেৱে মোক যোনদিনাখন কয় মই সেইদিনা মানুহজনী নাথাকোৱে বাইদেউৰ কাৰণে মানে মই এটা দিন উলিয়াব লাগে কাৰণ মোৰ মানে আজিকালি সময় নাথাকে মই মানে ইটো সিটো কিবা কিবি কৰিয়ে থাকোঁ মানে আজি বোলে চেচন আছে বোলে আজি বোলে ক'ৰবাত কিবা কাম গৈয়ে থাকোঁ মানে মোৰ আচলতে বস্তুটো বিজ্ঞানসন্মত যে সেইকাৰণে এই কথাটো বিশ্বাস কৰিবই লাগিব মানিবই লাগিব যে এছ বাৰে বহুতৰে জীৱনৰ বহুত কিবা কিবি বাধা বহুত কিবা সেইটো কাৰণে মানে বিভিন্ন ধৰণৰ মানুহৰ ব্লকেজ থাকে ন মানুহৰ সেইবোৰ ব্লকেজবোৰ খোল খায় বিশেষকৈ মানে আপোনাৰ মাইণ্ডটো ৰিলিজ কৰে মানে বহুত মানে আপোনালোকে যে সেই অলাগতিয়াল কথাবোৰ যে চিন্তা কৰি থাকে সেই কথাবোৰ আপোনালোকৰ ডিলিট হৈ যায় মানে সেইকাৰণে আপোনালোকৰ মনবোৰ ভাল লাগি থাকে কামবোৰ কৰিব মন যায় এলাহ ভাৱটো নোহোৱা হয় সেইটোৱে কথা সঠিক সিদ্ধান্ত এটা লোৱাৰ আগত মানে এই বস্তুটোৱে বহুত সহায় কৰে সেইটো সহায় কৰে সেইটো কাৰণে ভাল লাগে আৰু হয় পাজুল যেতিয়া লাগে মনত কি কৰিম তেতিয়াও ল'বলৈ আমাৰ অসুবিধা আছে কথা এছ বাৰৰ সেইটো কথাটো বহুত সহায় কৰে মই নিজেও প্ৰমাণ পাইছোঁ বা গায়ত্ৰী তাৰ উৎকৃষ্ট উদাহৰণ গায়ত্ৰীৰ বহুত এই ক্ষেত্ৰত তাই কিন্তু মনে প্ৰাণে কৰি থাকে দেই এইবিলাক ভাল লাগে ভাল লাগিল বাইদেউ আপোনাৰ মুখৰ পৰা শুনি এক্সেছ বাৰ অভিজ্ঞতাবোৰ আচলতে কি জানা এটা ভিডিঅ'ত আচলতে সম্পূৰ্ণ কথাখিনি ক'বলৈ সম্ভৱো নহয় এইটো আহক আপোনালোকে জানক বস্তুটো এই বিষয়ে শিকক আমি সাজু আছোঁ প্ৰতিটো ক্ষেত্ৰত আৰু এটা কথা ঠিক যে এই এছ বাৰে আচলতে মানিৰ যদি ব্লক থাকে মনবিলাক যদি বেয়া লাগে আৰু বেমাৰ আজাৰৰ ক্ষেত্ৰতো আৰু বহুত কাৰণত সহায় কৰে আৰু ছাত্ৰ ছাত্ৰীসকলেও পঢ়িবলৈ মন নাযায় মই নিজৰ ঘৰত ছোৱালীৰ ক্ষেত্ৰতে কৈছিলোঁ অকণমান হ'লেও তাইৰ সলনি এই ক্ষেত্ৰত হৈছে মই দেখিছোঁ সেইকাৰণে ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল এক্সেছ বাৰ সকলোৱে ল'ব পাৰে এইটো নহয় যে মানে আপুনি ল'ব নোৱাৰে বা আপোনাৰ একো অসুবিধা নাই আপুনি ল'ব নোৱাৰে এঘণ্টা আৰামে কৰিব সকলো মানুহে ল'ব পাৰে এক্সেছ বাৰ এইটো নহয় যে আপোনাৰ একো কিবা অসুবিধা আছে হেৰি আপুনি ল'ব বা মোৰ অসুবিধা নাই মই নলওঁ সেনেকুৱা কথা নহয় সকলোৱে ল'ব পাৰে সৰু ল'ৰা ছোৱালীবিলাকেও ল'ব পাৰে যাৰ পঢ়া শুনাৰ প্ৰতি মনোযোগটো কম আছে সিহঁতি ল'ব পাৰে বাৰ্ছ ল'লে সিহঁতি মানে বেয়া লাগিছে কিয় যে ইমান বছৰ যে নাজানিছিল বস্তুটো ন বহুত দেৰিকৈ জানিলোঁ তথাপিতো দেৰিকৈ জানিলোঁ যদিও এতিয়া মনটো ভাল লাগিছে সেইটোৱে আৰু তাকে গতিকে ভাল লাগিল বাইদেউৰ কথাবোৰ শুনি কেনে নাম্বাৰটো মই স্ক্ৰীণত দি দিম দীপালী বাইদেউৰ নাম্বাৰটো যদি বাৰ্ছ লাগে বাইদেউৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু মোৰ নাম্বাৰটোতো আছেই গতিকে আজিলৈ ইয়াতে শেষ কৰিছোঁ বাৰু ধন্যবাদ